নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম অসম কৃষি বিশ্ববিদ্যালয়ৰ নতুন চিলেবাছ আহিলে নেকি, আৰু ইয়াৰ লগতে আপোনালোকক মই জনাম মোষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ কোনবিলাক, আৰু ইয়াৰ লগতে আপোনালোকক কেমিষ্ট্ৰি মোষ্ট ইম্পৰ্টেণ্ট 10 কুৱেশ্যন আপোনালোকক মই কৰাম। চ' ভিডিঅ'টো বহুত ইনফৰ্মেটিভ হ'ব গৈ আছে, ভিডিঅ'টো শেষলৈকে চাব। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকে যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই নটিফিকেশ্যনটো অন কৰি ৰাখিব, কাৰণ আমাৰ চেনেলৰ থ্ৰুদি আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সম্পূৰ্ণ আপডেট সকলোতকৈ আগত দিয়া হয়। চ' বলক আমি পলম নকৰি পেলাই আমাৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। চ' মোৰ স্ক্ৰীনত আপোনালোকে দেখা পাইছে চিলেবাছ ফৰ CET AAU। চ' মই আপোনালোকক প্ৰিভিয়াছ ভিডিঅ'ত চিলেবাছটো দিছিলোঁ। এইটো চিলেবাছ 2021ৰ চিলেবাছ হয়। চ' বহুত ষ্টুডেণ্টে মোক কমেণ্ট কৰি সুধি আছিলে চিলেবাছ দিছে নে নাই। চ' তাৰ কাৰণে মই 2021ৰ চিলেবাছ এটা আপলোড কৰিছিলোঁ। চ' তাৰ কাৰণে আপোনালোকক মই আকৌ এবাৰ সেই চিলেবাছটো দেখাইছোঁ, কাৰণ আপোনালোকৰ নতুন চিলেবাছটো এতিয়ালৈকে অহা নাই, আৰু আপোনালোকৰ ইউনিভাৰ্চিটিয়ে যেতিয়া নতুন চিলেবাছটো প্ৰভাইড কৰে মই আপোনালোকক ভিডিঅ'ৰ থ্ৰুৰে জনাই দিম। আৰু যদি আপোনালোকৰ চিলেবাছটো নাহে তেনেহ'লে আপোনালোকে নতুন চিলেবাছ কি ফ'ল' কৰিব সেইটো আপোনালোকক মই জনাম। চ' মই প্ৰিভিয়াছ চিলেবাছত মই কৈছিলোঁ আপোনালোকৰ ইউনিট 1ত দিয়া আছিলে ফিজিকেল ইউনিটছ অফ মেজাৰমেণ্ট, ভেৰিয়াছ ছিষ্টেম অফ ইউনিটছ, SI ছিষ্টেম, ডাইমেনশ্যনছ অফ ফিজিকেল কোৱান্টিটিজ, থাৰ্মোডাইনামিক ভেৰিয়েবলছ, laws of thermodynamics, mode of heat transfer, electromagnetic waves, radioactive radiations and their classifications, applications of radioactivity, use of radioisotope as a tracer in agriculture, industry and medicine. So আপোনালোকৰ এইখিনি আছিলে প্ৰিভিয়াছ ইয়াৰৰ ইউনিট 1ৰ আপোনালোকৰ চিলেবাছ 2022ত চিলেবাছ দিয়া নাছিলে। ইয়াৰ পাছত ইউনিট 2ত টপিক কেইটামান আছিলে প্ৰক্যাৰিঅটিক এণ্ড ইউক্যাৰিঅটিক চেল, প্লান্ট এণ্ড এনিমেল চেল, ষ্ট্ৰাকচাৰ, composition and function of cell organelle, cell cycle, cell death and cell renewal, tool of cell biology, membrane structure, membrane transport, Mendelian genetics, chromosomal and molecular basis of inheritance, gene interaction, spontaneous and induced mutation, economic botany, organization of animal tissue, respiration, digestion, absorption, general physiology of animals. চ' এইকেইটা আছিলে ইউনিট 2ৰ মৰ্ফলজি অফ চেল। ইয়াৰ পাছত ইউনিট 3 দিছে জেনেৰেল কেৰেক্টাৰিষ্টিক্স অফ ভাইৰাছেছ, বেক্টেৰিয়া, ফাঞ্জাই, এলগি, ইষ্ট, মল্ডছ এণ্ড দিয়াৰ ইকনমিক ইম্পৰ্টেঞ্চ। তাৰপিছত আছে কণ্ট্ৰল এণ্ড ফুড ছেফটি, মাইক্ৰ'বিয়েল গ্ৰ'থ এণ্ড নিউট্ৰিশ্যন, মাইক্ৰ'বায়'লজিকেল ষ্টেণ্ডাৰ্ডছ, জেনেৰেল প্ৰিন্সিপাল অফ ফুড প্ৰিজাৰ্ভেশ্যন। চ' ইমানখিনি আছিলে ইউনিট 3ৰ আপোনালোকৰ টপিক। চ' এই টপিক মতে 2021ত আহিছিলে। যিহেতু 2021ত CET পৰীক্ষাটো নতুনকৈ কণ্ডাক্ট কৰা হৈছিলে, চ' কি চিলেবাছ থাকিব বা কেনেকুৱা টাইপৰ এক্সাম কণ্ডাক্ট কৰিব একো প্লেনিং নাছিলে। চ' তাৰ কাৰণে আপোনালোকৰ চিলেবাছ এটা দিছিলে, কাৰণ ষ্টুডেণ্টবিলাকে গম পোৱা নাছিলে কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব। চ' তাৰ কাৰণে এটা চিলেবাছ দিছিলে, ৰিডিউচ চিলেবাছ। চ' গোটেই 11-12ৰ পৰা অহা নাছিলে, ৰিডিউচ চিলেবাছৰ পৰা কুৱেশ্যন আহিছিলে। চ' 2022ত তেনেকুৱা নাছিলে। 2022ত নতুন চিলেবাছ দিয়া নাছিলে আপোনালোকৰ। 2022ত হ'ল 11 and 12 বুলি ক'ব পাৰি। চ' আপোনালোকৰ 2023ত আপোনালোকৰ হ'ল চিলেবাছ যদি আহি যায় তেনেহ'লে আপুনি কেনেকুৱা চেপ্টাৰকেইটা ফ'ল' কৰিব বা কেনেকৈ আপুনি চিলেবাছটো ফ'ল' কৰিব, চ' সেইটো আপোনালোকক মই জনাম, ভিডিঅ'টো শেষলৈকে চাব। চ' ইয়াৰ পিছত আপোনালোকৰ নেক্সট টপিক আছে। ইয়াৰ পাছত ইউনিট 4ত কিছুমান টপিক দিছিলে। চ' ইউনিট 4ৰ টপিককেইটা হ'ল দ্য গেছ ল', কনচেপ্ট অফ এচিড বেছ, pH and buffer, type of solution, solubility and factors affecting solubility, chemical bonds and the forces involved, electrophilic and nucleophilic reactions, aliphatic and aromatic hydrocarbons, chemical equilibrium, redox reaction, classification and structure and metabolic functions of carbohydrate, lipids and protein, enzymes, structure, nomenclature, mechanism of action, vitamin and mineral as coenzyme and cofactor, photosynthesis, secondary plant metabolites, analytical techniques like spectroscopy, electrophoresis, separation technique, filtration, centrifugation and chromatography. চ' এইখিনি টপিক আছিলে ইউনিট 4ত। চ' আপোনালোকৰ গোটেই ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি চব মিক্সিং আছিলে 2021ত। চ' কিন্তু 2023ত তেনেকুৱা আপোনালোকৰ কুৱেশ্যন নাথাকে, মই আপোনালোকক বাৰে বাৰে কৈছোঁ, কাৰণ আপোনালোকৰ ইমান ৰিডিউচ চিলেবাছৰ পৰা কুৱেশ্যন নাহে। আপোনালোকৰ হোল চিলেবাছৰ পৰা কুৱেশ্যন অহাৰ চান্সেছ আপোনালোকৰ 90% আছে। আৰু যদি ইনকেছ আপোনালোকৰ ইউনিভাৰ্চিটিয়ে নতুন তেনেকুৱা টাইপৰ চিলেবাছ প্ৰভাইড কৰে তেনেহ'লে আপোনালোকৰ ভালেই হ'ব, আৰু যদি নহ'লে আপুনি গোটেই হোল চিলেবাছ ফ'ল' কৰিব লাগিব। ইয়াৰ পাছত ইউনিট 5ত কিছুমান টপিক দিছে।
ইউনিট 5ৰ টপিককেইটা হ'ল ষ্ট্ৰাকচাৰ এণ্ড ফাংচন অফ নিউক্লিক এচিডছ, জিনছ এণ্ড জেনোমিক অৰ্গেনাইজেশ্যন, DNA replication, transcription and translation, recombinant DNA technology, recent developments in genetic engineering, gene therapy, ELISA, plant or animal cell and tissue culture, DNA fingerprinting, molecular biology technique, that is PCR, southern, northern and western blotting. So এইকেইটা আছিলে আপোনালোকৰ 2021ৰ সিলেবাস. সো ইমানখিনি সিলেবাসৰ পৰা আপোনালোকৰ 2021ত কুৱেশ্যনবিলাক আহিছিলে. এতিয়া আপোনালোকক 11 আৰু 12ৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিৰ মোষ্ট ইম্পৰ্টেণ্ট চাপ্টাৰ কোনবিলাক সেইকেইটা দেখাম. কাৰণ যদি আপোনালোকৰ ইন কেছ ইউনিভাৰ্চিটিয়ে নতুন চিলেবাছ প্ৰভাইড নকৰে তেনেহ'লে আপুনি কোনটো চিলেবাছ ফ'ল' কৰিব. চ' তাৰ কাৰণে মই আপোনালোকক অলৰেডি প্ৰিভিয়াছ এটা ভিডিঅ' বনাইছিলোঁ. যদি আপোনালোকক চোৱা নাই তেনেহ'লে প্ৰিভিয়াছ ভিডিঅ'টো চাব পাৰিব, আৰু যদি নহ'লে মই আপোনালোকক এইটো ভিডিঅ'ত আকৌ ৰিপিট কৰি দেখাই আছোঁ. চ' আপোনালোকৰ বায়'লজিৰ চিলেবাছ চাব বিচাৰোঁ তেনেহ'লে বায়'লজিৰ 11ৰ কোনকেইটা চাপ্টাৰ মোৰ ৱেইটেজ থাকে আৰু কোনকেইটা লেছ ৱেইটেজ থাকে. চ' মই আপোনালোকক ডিভাইড কৰি দেখাইছোঁ. চ' প্ৰথমতে আমি চাম মোৰ ৱেইটেজ চাপ্টাৰ. চ' প্ৰথমতে আছে চেল চাইকেল, চেল ডিভিশ্যন. চ' তাৰ পৰা কুৱেশ্যন আপোনালোকৰ বহুত বেছি আহে. তাৰপিছত চেল দ্য ইউনিট অফ লাইফ, তাৰ পৰাও কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব. বায়'মলিকুল, বায়'লজিকেল ক্লাছিফিকেশ্যন, প্লান্ট গ্ৰোথ এণ্ড ডেভেলপমেণ্ট. চ' মই বায়'লজিকেল ক্লাছিফিকেশ্যনৰ এটা শ্বৰ্ট ভিডিঅ' বনাইছোঁ, মানে কোনকেইটা টপিক বহুত ইম্পৰ্টেণ্ট. চ' সেই ভিডিঅ'টো আপোনালোকে চাব পাৰিব. চ' মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম. ইয়াৰ পিছত আছে ফটোচিনথেচিছ ইন হায়াৰ প্লাণ্টছ, ৰেছপিৰেশ্যন ইন প্লাণ্টছ, মিনাৰেল নিউট্ৰিশ্যন, ট্ৰান্সপৰ্ট ইন প্লাণ্টছ, মৰ্ফলজি অফ ফ্লাৱাৰিং প্লাণ্টছ, এনাটমি অফ ফ্লাৱাৰিং প্লাণ্টছ, প্লাণ্ট কিংডম, এনিমেল কিংডম এণ্ড লাষ্ট দ্য লিভিং ৱৰ্ল্ড. চ' এইকেইটা হ'ল মোৰ ৱেইটেজ থকা চেপ্টাৰ. চ' ইয়াৰ পৰা আপোনালোকে মেক্সিমাম কুৱেশ্যন দেখিবলৈ পাব. চ' আপোনালোকে এইকেইটা চেপ্টাৰ অলপ ভালদৰে পঢ়িবলৈ ট্ৰাই কৰিব. এতিয়া আমি চাম লেছ ৱেইটেজ চেপ্টাৰ. চ' আপোনালোকক মই আগতে কৈছোঁ লেছ ৱেইটেজ চেপ্টাৰ বুলি আপুনি এৰি নিদিব, কাৰণ কুৱেশ্যন আপোনালোকৰ ইয়াৰ পৰা আহিব, আৰু আপোনালোকৰ কেতিয়াবা ইয়াৰ পৰা বেছি আহি যাব পাৰে বা কেতিয়াবা কম আহিব পাৰে. চ' এক্সামিনাৰ কেনেকুৱা টাইপৰ কুৱেশ্যন হয় আপুনি আগৰ পৰা ক'ব নোৱাৰে. চ' আপোনাক জাষ্ট এটা মই এজাম্পশ্যন কৰি পেলাই কৈছোঁ লেছ ৱেইটেজ চেপ্টাৰ, বা মই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ চাই পেলাই কৈছোঁ এইকেইটা লেছ ৱেইটেজ চেপ্টাৰ আৰু এইকেইটা মোৰ ৱেইটেজ চেপ্টাৰ বুলি. চ' এতিয়া লেছ ৱেইটেজ চেপ্টাৰত আছে ষ্ট্ৰাকচাৰেল অৰ্গেনাইজেশ্যন ইন এনিমেল, ডাইজেশ্যন এণ্ড এবজৰ্পশ্যন, ব্ৰিডিং এণ্ড এক্সচেঞ্জ অফ গেছেছ, বডি ফ্লুইডছ এণ্ড চাৰ্কুলেশ্যন, excretory product and their elimination, locomotion and movement, neural control and coordination, and lastত আছে chemical coordination and integration. So এইকেইটা হ'ল লেছ ৱেইটেজ চেপ্টাৰ. চ' এতিয়া আমি চাম 11 ফিজিক্সৰ কোনকেইটা মোৰ ৱেইটেজ চেপ্টাৰ আৰু কোনকেইটা লেছ ৱেইটেজ চেপ্টাৰ. চ' প্ৰথমতে আমি চাম মোৰ ৱেইটেজ চেপ্টাৰৰ ভিতৰত কোনকেইটা আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট. চ' ইউনিটছ এণ্ড মেজাৰমেণ্ট. চ' আপোনালোকৰ ইউনিটছ এণ্ড মেজাৰমেণ্ট বহুত বেছি ইম্পৰ্টেণ্ট, কাৰণ ইয়াৰ পৰা আপোনালোকৰ ইউনিট থকা কুৱেশ্যনকেইটা আপোনালোকে 100% দেখিবলৈ পাব. ইয়াৰ পাছত নেক্সট চেপ্টাৰটো আছে মোশ্যন ইন এ ষ্ট্ৰেইট লাইন, তাৰপিছত আছে মোশ্যন ইন এ প্লেন, লজ অফ মোশ্যন, থাৰ্মোডাইনামিক্স, কাইনেটিক থিয়ৰী অফ গেছেছ, অচিলেশ্যন. চ' এইকেইটা হ'ল আপোনালোকৰ মোৰ ৱেইটেজ চেপ্টাৰ. চ' এইকেইটা চেপ্টাৰ আপোনালোকে এটলিষ্ট ইয়াৰ গোটেইকেইটা ফৰ্মুলা আপোনালোকে মনত ৰাখিব, কাৰণ কেতিয়াবা ফৰ্মুলা বেছড কুৱেশ্যন আহি যায়, আৰু যদি থিয়ৰী বেছড কুৱেশ্যন আহে তেনেহ'লেতো আপোনাৰ ইমান প্ৰব্লেম নহ'ব. চ' সেইকাৰণে আপোনালোকে এটলিষ্ট এই চেপ্টাৰকেইটা ভালদৰে পঢ়িব. আৰু বাকী লেছ ৱেইটেজ চেপ্টাৰৰ ভিতৰত আছে ৱৰ্ক, এনাৰ্জি এণ্ড পাৱাৰ, system of particle and rotational motion, gravitation, mechanical properties of solid and fluids, waves, thermal properties of matter. So আপোনালোকে গ্ৰেভিটেশ্যনৰ চেপ্টাৰটো অলপ চাব পাৰে, ইয়াৰ পৰা কুৱেশ্যন আহে. লেছ ৱেইটেজ চেপ্টাৰ বুলি ক'ব নোৱাৰি, কাৰণ ইয়াৰ পৰা এটা দুটামান কুৱেশ্যন দেখা পোৱা যায় আৰু চেপ্টাৰটো বহুত ইজি হয়. তাৰপিছত আপোনালোকৰ চিষ্টেম অফ পাৰ্টিকল এণ্ড ৰোটেশ্যনেল মোশ্যন. চ' এই চেপ্টাৰটো বহুত ষ্টুডেণ্টৰ কনফিউজন লাগে বুলি কয় বা টাফ লাগে বুলি কয়. চ' আপোনালোকে যদি ভাবে যে এই চেপ্টাৰটো এৰি দিম বুলি, চ' আপোনালোকে এই চেপ্টাৰটো এৰি পেলাই বাকী চেপ্টাৰকেইটা ভালদৰে পঢ়িব পাৰিব, কাৰণ আপোনালোকৰ এটা চেপ্টাৰৰ টাইম দিয়াতকৈ আপুনি বাকী চেপ্টাৰ দুটামান ভালদৰে পঢ়িলে আপোনালোকে তাৰ পৰা মাৰ্কছকেইটা উঠাব পাৰিব, কাৰণ আপোনালোকৰ হাতত টাইম বহুত কম আছে. চ' 1 মান্থৰ ভিতৰত আপুনি গোটেই চিলেবাছকেইটা কভাৰ কৰিবলৈ আপোনাৰ অলপ প্ৰব্লেম হ'ব পাৰে. চ' আপুনি যদি এই চেপ্টাৰটো এৰি দিব পাৰে তেনেহ'লে আপোনালোকৰ টাইম অলপ বাচি যাব, কাৰণ এই চেপ্টাৰটো যদি আপোনাৰ পাৰে তেনেহ'লে ভাল কথা, আৰু যদি আপোনাৰ টাফ লাগে তেনেহ'লে চেপ্টাৰটো স্কিপ কৰি দিব পাৰিব. আৰু বাকী তেনেকৈ ফিজিক্সত বহুত ডাঙৰ কিছুমান চেপ্টাৰ আছে, সেইকেইটা যদি আপুনি এটা দুটামান স্কিপ কৰিব বিচাৰে তেনেহ'লে আৰামত স্কিপ কৰি পেলাই বাকী যি চেপ্টাৰ আছে সেইকেইটা আপুনি ভালদৰে প্ৰেক্টিছ কৰিব, আৰু তাৰ পৰা কুৱেশ্যনকেইটাৰ আনচাৰকেইটা কৰিব ট্ৰাই কৰিব.
অভাৰঅল আপোনালোকৰ মাৰ্কছ লাগে। চ' আপোনালোকৰ যদি এটলিষ্ট 150 মান আহি যায় ফিজিক্স কেমেষ্ট্ৰি বায়'লজি মিলাই পেলাই, তেনেহ'লে আপুনি ফাৰ্ষ্ট কাউন্সিলিঙত ইজিলি এডমিশ্যন পাই যাব। চ' আপুনি অভাৰঅল ট্ৰাই কৰিব এটলিষ্ট 150 মান পোৱাৰ কাৰণে। চ' তাৰ কাৰণে আপুনি বায়'লজি ভালদৰে পঢ়িব লাগিব। চ' বায়'লজিত 100 কুৱেশ্যন থাকে, তাৰ পৰা আপুনি এটলিষ্ট 95 আপুনি উঠাবলৈ ট্ৰাই কৰিব। তাৰপিছত কেমেষ্ট্ৰিত 30 বা 35 মান উঠাব ট্ৰাই কৰিব, আৰু বাকীখিনি আপুনি ফিজিক্সৰ পৰা উঠাব ট্ৰাই কৰিব। চ' এতিয়া যদি আমি ক্লাছ 12 ফিজিক্সৰ মোৰ ৱেইটেড চেপ্টাৰ আৰু লেছ ৱেইটেড চেপ্টাৰ চাব যাওঁ, তেনেহ'লে মোৰ ৱেইটেড চেপ্টাৰৰ ভিতৰত আছে ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড, ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এণ্ড কেপাচিটেন্স, কাৰেণ্ট ইলেক্ট্ৰিচিটি, অপ্টিক্স। চ' অপ্টিক্সৰ ভিতৰত আছে ৰে অপ্টিক্স আৰু ৱেব অপ্টিক্স। তাৰপিছত আছে ডিউৱেল নেচাৰ অফ মেটাৰ, এটম, নিউক্লিয়াই এণ্ড ছেমি কণ্ডাক্টৰ। চ' এইকেইটা হ'ল ক্লাছ 12ৰ মোৰ ৱেইটেড চেপ্টাৰ। আৰু লেছ ৱেইটেড চেপ্টাৰকেইটা হ'ল আপোনালোকৰ মুভিং চাৰ্জেছ এণ্ড মেগনেটিজিম এণ্ড মেটাৰ, ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন, এল্টাৰনেটিং কাৰেণ্ট, ইলেক্ট্ৰমেগনেটিক ৱেভছ। চ' এইকেইটা লেছ ৱেইটেড চেপ্টাৰ। চ' আপুনি তাৰ পৰা আপুনি কোনটো আপোনাৰ চেপ্টাৰ ইজি হয়, চ' আপুনি তেনেকৈ পঢ়িব, তেনেহ'লে আপোনালোকৰ ইজিলি মাৰ্কছটো উঠিব পাৰিব। এতিয়া আমি চাম কেমেষ্ট্ৰিৰ ক্লাছ 11ৰ কোনকেইটা মোৰ ৱেইটেড চেপ্টাৰ আৰু কোনকেইটা লেছ ৱেইটেড চেপ্টাৰ। চ' মোৰ ৱেইটেড চেপ্টাৰৰ ভিতৰত আছে আপোনালোকৰ চাম বেচিক কনচেপ্ট অফ কেমেষ্ট্ৰি, ষ্ট্ৰাকচাৰ অফ এটম, কেমিকেল বন্ডিং এণ্ড মলিকুলাৰ ষ্ট্ৰাকচাৰ, থাৰ্মোডাইনামিক্স, ৰেডক্স ৰিয়েকশ্যন, হাইড্ৰজেন, দ্য এছ ব্লক এলিমেণ্ট, GOC এণ্ড এনভাইৰমেণ্টেল কেমিষ্ট্ৰি। চ' এইকেইটা হ'ল মোৰ ৱেইটেড চেপ্টাৰ। এতিয়া লেছ ৱেইটেড চেপ্টাৰৰ ভিতৰত আছে ষ্টেটছ অফ মেটাৰ এণ্ড ইকুইলিব্ৰিয়াম। চ' ষ্টেটছ অফ মেটাৰ আৰু ইকুইলিব্ৰিয়াম, আপোনাৰ ইকুইলিব্ৰিয়ামটো অলপ বহুত লেন্দি হয়। চ' আপুনি যদি ভাবে যে এইটো স্কিপ কৰিব, তেনেহ'লে স্কিপ কৰিব পাৰিব, আৰু নহ'লে আপুনি এই চেপ্টাৰটোৰ কিছুমান ফৰ্মুলা আছে, সেই এটলিষ্ট ফৰ্মুলাকেইটা যদি জানে আপুনি, তেনেহ'লে কুৱেশ্যনকেইটা ছল্ভ কৰিব পাৰিব। আৰু বাকী যোনকেইটা মোৰ ৱেইটেড চেপ্টাৰ আছে সেইকেইটা ভালদৰে পঢ়িব, কাৰণ কেমেষ্ট্ৰিত মাৰ্কছ উঠোৱা বহুত ইজি হয়। চ' আপুনি জাষ্ট এবাৰ ভালদৰে পঢ়ি গ'লে আপুনি ইজিলি মাৰ্কছকেইটা উঠাব পাৰিব, কাৰণ কুৱেশ্যনকেইটা ইমান টাফ কুৱেশ্যন নাহে, ইজি কুৱেশ্যন থাকে, জাষ্ট আপোনাৰ কনচেপ্ট থাকিব লাগে। এতিয়া আমি চাম কেমেষ্ট্ৰি ক্লাছ 12ৰ মোৰ ৱেইটেড চেপ্টাৰ আৰু লেছ ৱেইটেড চেপ্টাৰ। চ' মোৰ ৱেইটেড চেপ্টাৰত আছে PDF ব্লক এলিমেণ্ট, ছাৰ্ফেচ কেমেষ্ট্ৰি, কোঅৰ্ডিনেশ্যন কম্পাউণ্ড, বায়'মলিকুল, পলিমাৰ, কেমেষ্ট্ৰি ইন এভৰিডে লাইফ, এণ্ড লাষ্টত আছে অৰ্গেনিক চেপ্টাৰ। চ' অৰ্গেনিক 4 চেপ্টাৰ আছে আপোনালোকৰ। চ' 4 চেপ্টাৰৰ ভিতৰত গোটেইকেইটাই ইম্পৰ্টেণ্ট, কাৰণ অৰ্গেনিকৰ পৰা আপুনি বহুত ইজি কুৱেশ্যন পাব। চ' আপুনি NCERT-টো এবাৰ চাই যাব, কাৰণ ৰিয়েকশ্যনকেইটা NCERT-ত থকা ৰিয়েকশ্যনকেইটা আহে। চ' আপুনি যদি NCERT ৰিয়েকশ্যনকেইটা এবাৰ চাই যায়, তেনেহ'লে আপুনি ডাইৰেক্ট আনচাৰকেইটা কৰিবলৈ পাব। তাৰপিছত আছে PDNA ব্লক এলিমেণ্ট। চ' PDNA ব্লক এলিমেণ্টৰ গোটেই চেপ্টাৰকেইটা আপুনি ৰিডিং কৰি যাব, কাৰণ তাৰ পৰা বহুত ইণ্টাৰেষ্ট কুৱেশ্যন থাকে। তাৰপিছত ছাৰ্ফেচ কেমেষ্ট্ৰি। চ' আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ হ'ল ছাৰ্ফেচ কেমেষ্ট্ৰি, কাৰণ চেপ্টাৰটো বহুত ইজি হয়, কিন্তু কুৱেশ্যন আপোনালোকৰ বহুত বেছি থাকে ইয়াৰ পৰা। ইয়াৰ পিছত আহিব কোঅৰ্ডিনেশ্যন কম্পাউণ্ড। চ' কোঅৰ্ডিনেশ্যন কম্পাউণ্ড আপোনাৰ কিছুমান নমেনক্লেচাৰ আহে। চ' আপুনি নমেনক্লেচাৰটো ভালদৰে পঢ়িব। বায়'মলিকুল, ইয়াৰ পৰা আপুনি কুৱেশ্যন দেখিবলৈ পাব। পলিমাৰ, চ' পলিমাৰৰ পৰা কিছুমান আপুনি অলপ ইজি কুৱেশ্যন দেখিবলৈ পাব। চ' এইটো ভালদৰে পঢ়িব। এণ্ড লাষ্টত আছে কেমেষ্ট্ৰি ইন এভৰিডে লাইফ। চ' এই চেপ্টাৰটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ চেপ্টাৰটো বহুত ইজি হয়। চ' কুৱেশ্যনকেইটা মেক্সিমাম ইয়াৰ পৰাই আহে। এতিয়া আমি লেছ ৱেইটেড চেপ্টাৰকেইটা চাম। চ' লেছ ৱেইটেড চেপ্টাৰৰ ভিতৰত আছে প্ৰথম আছে ছলিড ষ্টেট, সলিউশ্যন, ইলেক্ট্ৰকেমিষ্ট্ৰি, কেমিকেল কাইনেটিক্স, জেনেৰেল প্ৰিন্সিপাল এণ্ড প্ৰচেছ। চ' এইকেইটা হ'ল আপোনালোকৰ লেছ ৱেইটেড চেপ্টাৰ। চ' ইয়াৰ পৰা আপুনি ছলিড ষ্টেট, সলিউশ্যন, ইলেক্ট্ৰকেমিষ্ট্ৰি আৰু কেমিকেল কাইনেটিক্স। চ' এই চেপ্টাৰকেইটাৰ পৰা আপুনি এটলিষ্ট ফৰ্মুলাকেইটা মুখস্থ কৰি যাব, কাৰণ আপোনালোকৰ ফৰ্মুলা বেছড কুৱেশ্যনকেইটা আহে। চ' এনেকুৱা টাইপৰ কুৱেশ্যন আপুনি দেখিবলৈ পাব, আপুনি ডাইৰেক্ট ফৰ্মুলা বহালে আপোনাৰ আনচাৰ ওলাই যায়। চ' সেইকাৰণে আপুনি জাষ্ট ফৰ্মুলাকেইটা মুখস্থ কৰি যাব। তাৰপিছত জেনেৰেল প্ৰিন্সিপাল এণ্ড প্ৰচেছ অফ আইচলেশ্যন অফ এলিমেণ্টছ। চ' তাৰ পৰা আপুনি শ্বৰ্ট দুটামান কুৱেশ্যন পাব পাৰে। চ' চেপ্টাৰটো বহুত ইজি হয়, আপুনি এৰি দিয়াতকৈ আপুনি জাষ্ট ৰিডিং মাৰি গ'লেও আপুনি আনচাৰকেইটা কৰিব পাৰিব। চ' ইমানখিনি আছিলে আপোনালোকৰ চেপ্টাৰকেইটা। চ' মোৰ ৱেইটেড চেপ্টাৰ আৰু লেছ ৱেইটেড চেপ্টাৰকেইটা মই ক'লোঁ। চ' আপুনি তেনেকৈ প্ৰিপেয়াৰ কৰিব, কাৰণ ইনকেছ যদি ইউনিভাৰ্চিটি আপোনালোকৰ নতুন চিলেবাছ নিদিয়ে, তেনেহ'লে আপুনি এইকেইটা চিলেবাছ ফ'ল' কৰিব লাগিব। চ' আপুনি এই চেপ্টাৰকেইটা আপুনি ভালদৰে পঢ়িলে আপুনি CET পৰীক্ষাত ইজিলি ভাল মাৰ্ক উঠাব পাৰিব। চ' এতিয়া আমি আলোচনা কৰিম কেমেষ্ট্ৰিৰ 10টামান ইম্পৰ্টেণ্ট কুৱেশ্যন কৰাম আপোনালোকক। কম্পিউটাৰ বেছড কুৱেশ্যনকেইটা কেনেকুৱা থাকে আৰু আপোনালোকৰ কেনেকৈ আপুনি চুজ কৰিব। চ' গোটেই প্ৰচেছটো মই আজিৰ ভিডিঅ'ত দেখাম। চ' ভিডিঅ'টো শেষলৈকে চাব, আৰু আপোনালোকৰ এই কুৱেশ্যনকেইটা ইম্পৰ্টেণ্ট হয়, কুৱেশ্যনকেইটা আপুনি ভালদৰে পঢ়িবলৈ ট্ৰাই কৰিব। চ' মোৰ স্ক্ৰীণত আপুনি দেখা পাইছে কেমেষ্ট্ৰি ইন এভৰিডে লাইফ। চ' আপোনালোকৰ এক্সামত তেনেকুৱা টাইপৰ কুৱেশ্যন আহিব। আপোনাৰ একজেক্ট ওপৰত চেপ্টাৰৰ নাম লিখা নাথাকে, কিন্তু আপুনি ওপৰত দেখা পাইছে 1 2 3 4 এনেকৈ থাকিব। এনেকৈ আপোনালোকৰ 50 কুৱেশ্যন থাকিব। তাৰপিছত তলত কুৱেশ্যন দিয়া থাকিব।
কুৱেশ্যনছৰ তলত আপোনালোকৰ অপশ্যনকেইটা থাকিব তাৰপিছত তলত আপোনাৰ চুজ কৰিব লাগিব A B C D চ' আপুনি তাত জাষ্ট ক্লিক কৰিলে হয় চ' প্ৰথম কুৱেশ্যনটো হ'ল আপোনালোকৰ এণ্টিছেপ্টিক্স এণ্ড ডিসইনফেক্টেণ্টছ আইদাৰ কিল অৰ প্ৰিভেণ্ট গ্ৰ'থ অফ মাইক্ৰ অৰ্গেনিজমছ আইডেণ্টিফাই হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ নট ট্ৰু চ' ইয়াত চাৰিটা অপশ্যনৰ পৰা কোনটো আপোনাৰ কাৰেক্ট নহয় প্ৰথম অপশ্যনটো দিছে ক্লোৰিন এণ্ড আয়োডিন আৰ ইউজড এজ ষ্ট্ৰং ডিসইনফেক্টেণ্ট Second option to this dilute solution of boric acid and hydrogen peroxide are strong antiseptic. Third to this disinfectants harm the living tissue. And fourth option to this a 0.2% solution of phenol is an antiseptic while 1% solution acts as a disinfectant. So ইয়াৰ কাৰণে চাৰিটা অপশ্যনৰ পৰা আপোনাৰ কোনটো কাৰেক্ট হ'ব সেইটো আপুনি ওলাব লাগে কাৰেক্ট মানে এটা কোৱেশ্যন দিছে কোনটো নট কাৰেক্ট সো আপুনি সেইটো ওলাব লাগে So ইয়াৰ কাৰণে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ 2 that is dilute solution of boric acid and hydrogen peroxide are weak antiseptic. Next questionত আপোনালোকক match the following দিছে so list 1ত দিছে আপোনালোকৰ antacid antihistamine analgesic তাৰপিছত antimicrobial আৰু আপোনালোকৰ ৰাইট সাইডে দিছে salvarsan morphine cimetidine and seldin So আপোনালোকক কৈছে choose the correct answer from the option given below. So আপোনালোকক চাৰিটা অপশ্যন দিছে তলত কোনটো কাৰেক্ট অপশ্যন আপুনি ওলাব লাগে সো ইয়াৰ কাৰণে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ 2 সো আপোনালোকে এক্সপ্লেনেশ্যনটো চাব পাৰে এক্সপ্লেনেশ্যনটো কি দিছে চাইমেটিডিন ইজ এন এণ্টাচিড সো সেকেন্ড দিছে সেলডেন ইজ এন এণ্টিহিষ্টামাইন থাৰ্ডত দিছে মৰফিন ইজ এন এনালজেচিক এণ্ড ফ'ৰ্থত দিছে সেলভাৰছন ইজ এন এণ্টিমাইক্ৰবিয়েল সো আপুনি এনেদৰে যদি গোটেইকেইটা আনসাৰ প্ৰথমতে জানে তেনেহ'লে আপুনি মেচ দা ফলোইং কেইটা কৰিব পাৰিব আৰু যদি তুক্কা মাৰে তেনেহ'লে আপোনাৰ ডাইৰেক্ট নেগেটিভ 0.25 কে আপোনাৰ লাগিব সো আপুনি তুক্কা নামাৰিব যোনকেইটা এক্সাক্ট জানে সেইকেইটা কৰিব ফাৰ্ষ্টত যোনকেইটা নাজানে সেইটো পিছত আপুনি 60% মান জানিলেও সেইকেইটা আনসাৰ এটেম্প কৰিব পাৰিব এবাৰ আমি চাম কুৱেশ্যন নম্বৰ 3 সো আপোনালোকক কুৱেশ্যন নম্বৰ 3 দিছে মিক্সাৰ অফ ক্লৰোজাইলেনল এণ্ড টাৰ্পিনিয়ল এক্সেছ আপোনালোকক ইয়াৰ কাৰণে চাৰিটা অপশ্যন দিছে এণ্টিছেপ্টিক এণ্টিপাইৰেটিক এণ্টিবায়'টিক এণ্ড এনালজেচিক সো ইয়াৰ কাৰণে আপোনালোকক চাৰিটা অপশ্যনৰ পৰা যোনটো কাৰেক্ট হ'ব সেই কাৰেক্ট অপশ্যনটো আপোনালোকক ওলাব লাগে সো কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ সো ডেটল ইজ এ মিক্সাৰ অফ ক্লৰোজাইলেনল এণ্ড টাৰ্পিনিয়ল হুইচ ইজ এ ভেৰি কমনলি নন এণ্টিছেপ্টিক কুৱেশ্যন নম্বৰ 4ত দিছে ডেটল ইজ দ্য মিক্সাৰ অফ সো ইয়াৰ কাৰণে আপোনালোকক চাৰিটা অপশ্যন দিছে টাৰ্পিনিয়ল এণ্ড বিথিয়নল ক্লৰোজাইনেলন এণ্ড বিথিয়নল ক্লৰোজাইলেনল এণ্ড টাৰ্পিয়নল এণ্ড ফিনল এণ্ড আয়োডিন সো ইয়াৰ কাৰণে কোনটো কাৰেক্ট অপশ্যন আপুনি সেইটো ওলাব লাগে সো ইয়াৰ কাৰণে কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ চি ডেট ইজ ডেটল ইজ এ মিক্সাৰ অফ ক্লৰোজাইলেনল এণ্ড টাৰ্পিয়নল কুৱেশ্যন নম্বৰ 5ত দিছে হুইচ অফ দ্য ফলোইং ইজ এন এনালজেচিক সো আপোনালোকক চাৰিটা অপশ্যন দিছে চাৰিটা অপশ্যনৰ পৰা কোনটো এনালজেচিক হয় আপুনি ক'ব লাগে প্ৰথম অপশ্যনটো দিছে নভালজিন ছেকেণ্ডটো দিছে পেনিচিলিন থাৰ্ডটো দিছে ষ্ট্ৰেপ্টমাইচিন এণ্ড ফ'ৰ্থ দিছে ক্ল'ৰমাইচিন সো আপোনালোকৰ কাৰেক্ট অপশ্যন কোনটো আপুনি ওলাব লাগে সো ইয়াৰ কাৰণে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ ডেট ইজ নভালজিন ইজ মষ্ট ৱাইডলি ইউজড এজ এনালজেচিক এনালজেচিক্স আৰ পেইন ৰিলিভিং কুৱেশ্যন নম্বৰ 6 দিছে হুইচ অফ দ্য ফলোইং ইজ এমপ্লয়ড এজ এণ্টিহিষ্টামাইন সো আপোনালোকক চাৰিটা অপশ্যন দিছে প্ৰথম অপশ্যন দিছে ক্লৰমফেনিকল ডাইফিনাইল হাইড্ৰামিন ছেকেণ্ড অপশ্যন থাৰ্ড অপশ্যনটো দিছে নৰথ্ৰিণ্ডন এণ্ড লাষ্ট ফ'ৰ্থ অপশ্যন দিছে অমিপ্ৰেজল সো কোনটো কাৰেক্ট অপশ্যন আপুনি ওলাব লাগে সো ইয়াৰ কাৰণে কাৰেক্ট অপশ্যন দিছে আপোনালোকৰ ডাইফিনাইল হাইড্ৰামিন সো ডাইফিনাইল হাইড্ৰামিন অলছ' ন'ন এজ বেনাড্ৰিল ইজ এন এণ্টিহিষ্টামাইন সো ইয়াৰ আপোনালোকৰ এক্সপ্লেনেশ্যনটো চাই ল'ব এক্সপ্লেনেশ্যনটো কি দিছে কুৱেশ্যন নম্বৰ 7ত দিছে দ্য আৰ্টিফিচিয়েল ছুইটেনাৰ ষ্টেবল এট কুকিং টেম্পাৰেচাৰ এণ্ড ডাজ নট প্ৰভাইড কেলৰিজ ইজ সো আপোনালোকক ইয়াৰ কাৰণে চাৰিটা অপশ্যন দিছে প্ৰথম অপশ্যন দিছে এলিটেম তাৰপিছত ছেকেণ্ড অপশ্যন দিছে চেকাৰিন থাৰ্ড দিছে এছপাৰ্টেম এণ্ড ফ'ৰ্থ দিছে চুক্ৰালোজ সো ইয়াৰ কাৰণে কাৰেক্ট অপশ্যন কোনটো হ'ব আপোনালোকক কুৱেশ্যনটো কৈছে আৰ্টিফিচিয়েল ছুইটনাৰ ষ্টেবল এট কুকিং টেম্পাৰেচাৰ সো আৰ্টিফিচিয়েল ছুইটনাৰ কোনটো হয় আপুনি ওলাব লাগে সো ইয়াৰ কাৰণে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি সো ইয়াৰ কাৰণে এক্সপ্লেনেশ্যনটো দিছে এক্সপ্লেনেশ্যনটো এবাৰ চাব চুক্ৰালোজ ইজ ট্ৰাইক্ল'ৰ' ডেৰিভেটিভছ অফ চুক্ৰ'জ ইট ইজ ষ্টেবল এট কুকিং টেম্পাৰেচাৰ ইট ডাজ নট প্ৰভাইড কেলৰিজ সো আপোনালোকৰ এইটো চেপ্টাৰৰ পৰা এনেকুৱা টাইপৰ কুৱেশ্যনে আহিব কুৱেশ্যন নম্বৰ 8ত দিছে আপোনালোকৰ হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এমপ্লয়ড এজ এ ট্ৰেংকুইলাইজাৰ ড্ৰাগ
সো আপোনালোকক কৈছে ট্ৰেংকুইলাইজাৰ ড্ৰাগ কোনটো হয় চাৰিটা অপশ্যন দিছে ইয়াৰ কাৰণে আপোনালোকক চাৰিটা অপশ্যন দিছে সো চাৰিটাৰ পৰা কোনটো কাৰেক্ট অপশ্যন আপুনি সেই কাৰেক্ট অপশ্যনটো ওলাব লাগে সো কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি ডেট ইজ ভেলিয়াম ইজ ইউজড এজ এ সেডাটিভ সো আপোনালোকক কাৰেক্ট অপশ্যন বিটো কাৰেক্ট হ'ব কুৱেশ্যন নম্বৰ 9 দিছে দ্য RBC ডেফিচিয়েঞ্চি ইজ ডেফিচিয়েঞ্চি ডিজিজ অফ চাৰিটা অপশ্যন দিছে ভিটামিন B12 ভিটামিন B6 ভিটামিন B1 এণ্ড ভিটামিন B2 সো আপোনালোকক কুৱেশ্যন দিছে RBC ডেফিচিয়েঞ্চি হ'লে কি ডিজিজ হ'ব সো চাৰিটা অপশ্যন দিছে চাৰিটা অপশ্যনৰ পৰা কোনটো অপশ্যন কাৰেক্ট হ'ব আপুনি ওলাব লাগে সো ইয়াৰ কাৰণে কাৰেক্ট অপশ্যনটো দিছে অপশ্যন নম্বৰ এ সো ইয়াৰ কাৰণে গোটেই এক্সপ্লেনেশ্যন দি আছে আপুনি চাব এবাৰ ভিটামিন B12 ডেফিচিয়েঞ্চি ডিজিজ RBC ডেফিচিয়েঞ্চি হয় সো তাৰ কাৰণে এনিমিয়া হয় আৰু ভিটামিন B6ৰ কাৰণে ডেফিচিয়েঞ্চি ডিজিজ ডাৰ্মাটাইটিছ হয় এপিলেপসি হয় ভিটামিন B1 ডেফিচিয়েঞ্চি ডিজিজ বেৰিবেৰি হয় আৰু লাষ্টত ভিটামিন B2 ডেফিচিয়েঞ্চি ডিজিজ হয় আপোনালোকৰ এৰিবোফ্লেভিনেছিছ সো আপোনালোকৰ কাৰেক্ট অপশ্যনটো এ হ'ব ভিটামিন B12 ডেফিচিয়েঞ্চি হ'ব RBC ডেফিচিয়েঞ্চি ডেট ইজ এনিমিয়া সো আজিৰ কাৰণে লাষ্ট কুৱেশ্যনটো ডিছকাছ কৰিম আমি কুৱেশ্যন নম্বৰ 10 সো কুৱেশ্যন নম্বৰ 10 দিছে গিভেন বিলো আৰ টু ষ্টেটমেণ্টছ সো ষ্টেটমেণ্ট দুটা দিছে ষ্টেটমেণ্ট 1 দিছে এস্পিৰিন এণ্ড পেৰাচিটামল বিলং টু দ্য ক্লাছ অফ নাৰ্কোটিক এনালজেচিক এণ্ড ষ্টেটমেণ্ট 2 দিছে মৰ্ফিন এণ্ড হেৰইন আৰ নন নাৰ্কোটিক এনালজেচিক সো ইয়াৰ কাৰণে কৈছে ইন দ্য লাইট অফ দ্য এবভ ষ্টেটমেণ্ট চুজ দ্য কাৰেক্ট আনচাৰ ফ্ৰম দ্য অপশ্যনছ গিভেন বিলো সো ইয়াৰ কাৰণে আপোনালোকক চাৰিটা অপশ্যন দিছে অপশ্যন 1 দিছে বোথ ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 আৰ ট্ৰু এণ্ড বি দিছে বোথ ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 আৰ ফলছ এণ্ড চি দিছে ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড বাট ষ্টেটমেণ্ট 2 ইজ ফলছ এণ্ড ডি দিছে ষ্টেটমেণ্ট 1 ইজ ফলছ বাট ষ্টেটমেণ্ট 1 ইজ ট্ৰু সো কাৰেক্ট অপশ্যন কোনটো হয় আপুনি ওলাব লাগে সো ইয়াৰ কাৰণে কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ বি ডেট ইজ নাৰ্কোটিক এনালজেচিক দে আৰ দ্য এনালজেচিক্স ড্ৰাগছ ডেট আৰ ইউজ টু ৰিডিউচ পেইন they are obtained from opium poppy so they are also called as opiates they are addictive in nature morphine and heroin are narcotic analgesics non-narcotic analgesics they are non-addictive in nature and are not obtained from opium poppy aspirin and paracetamol are non-narcotic analgesics so both statement 1 and 2 are false সো আপোনালোকৰ কুৱেশ্যন কেইটা ইমানখিনি আছিলে কেমিষ্ট্ৰিৰ সো এনেকুৱা টাইপৰ কুৱেশ্যন আহে কম্পিউটাৰ বেছডত সো আপুনি 1 2 3 এনে 4 কে আপ টু 50 লৈকে থাকিব কুৱেশ্যন সো আপুনি যোনটো নোৱাৰে আপুনি স্কিপ কৰি পেলাই আপুনি ডাইৰেক্ট যাব পাৰিব তাৰপিছত আপুনি লাষ্টত আকৌ উভতি আহি পেলাই যোনটো পাৰা নাই বা স্কিপ হৈ গ'ল সেইটো আপুনি আকৌ এটেম্প কৰিব পাৰিব সো ষ্টাৰ্টিঙত ফিজিক্স তাৰপিছত কেমিষ্ট্ৰি তাৰপিছত বায়'লজি কুৱেশ্যন থাকিব সো তেনেকৈ আপুনি যদি ফিজিক্সত নোৱাৰে স্কিপ কৰি পেলাই কেমিষ্ট্ৰি যাব সো কেমিষ্ট্ৰি নোৱাৰিলে তাৰপিছত বায়'লজি যাব সো বায়'লজি যোৱাৰ পিছত গোটেইকেইটা কৰাৰ পিছত আপুনি আকৌ উভতি আহি পেলাই গোটেইটো এটেম্প কৰিব সো এনেকৈ আপুনি কম্পিউটাৰ বেছডত আপুনি আনচাৰকেইটা কৰিব লাগিব সো আজিৰ ভিডিঅ'টো আমি ইয়াতে সামৰিম যদি ভিডিঅ'টো ভাল লাগিছে বা আপোনাৰ কাৰণে কিবা হেল্পফুল হৈছে তেনেহ'লে আপুনি ভিডিঅ'টো লাইক কমেণ্ট কৰি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই নটিফিকেশ্যনটো অন কৰি ৰাখিব যাতে আমাৰ এনেকুৱা টাইপৰ নতুন নতুন ভিডিঅ'কেইটা আপুনি সদায় পাই থাকে